ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ লেসন 6 কলা চেপ্টাৰ অৰ্থাৎ টিস্যু চেপ্টাৰ এটো ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ ষ্টুডেণ্টে চাব পাৰিবা কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এই চেপ্টাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকে 99% MCQ কমন পাবা এটো তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু তোমালোকৰ ফাইনেল এক্সামিনেশ্যন দুটাতে তোমালোকে 99% MCQ কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু ফাইনেল এক্সামিনেশ্যন হৈ গলে তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল নাম্বাৰ হয় এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক হেবোৰ সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 5 এইকেটাৰ 100% MCQ আলোচনা কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাই লোৱা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ এছামিজ আৰু সোশিয়াল সায়েন্স এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম ক্লাস 10 ৰ কাৰণেও প্ৰিপাৰেচন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই তোমালোকক ডেসক্ৰিপচনত দি দিছো গতিকে তোমালোকে ডেসক্ৰিপচনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা যাতে সকলো ধৰণৰ ইনফৰমেশন সকলোৰে আগত তোমালোকে চাব পাৰা দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথম প্ৰশ্নটো চোৱা এটা মাৰ কি কৈছে stated muscle are found in ৰৈখিক পেশী ক'ত পোৱা যায় এটা আমাৰ ভৰিৰ পেশীত পোৱা যায় লেগ মাসলছত পোৱা যায় গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ফাইন্ড আউট ইনকারেক্ট সেন্টেন্স কোনটো ভুল হেতু আমি বাছি উলিয়াব লাগে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এবোৰ ক্যাৰেক্টাৰিস্টিক জানিব লাগিব কি কৈছে চোৱা parenchymatous tissues have intermolecular spaces parenchyma কলাৰ কুখ মধ্যবৰ্তী স্থান থাকে এটো তোমাৰ কি হয় কারেক্ট হয় আমাৰ ইনকারেক্টটো লাগে যেটো অশুদ্ধ হেতুহে লাগে আমাৰ চাবা তো তোমাৰ এটো কৈছে parenchymatous tissue are irregularly thickened at corner parenchyma কলাৰ কুখৰ চুকবোৰ অনিয়মিতভাৱে ডাঠ হয় এটো তোমাৰ কি হয় কারেক্ট হয় এপিকেল এন্ড ইন্টারক্যালারি মেরিস্টেমস আর পার্মানেন্ট টিস্যু অগ্রজ ভাজক কলা আৰু নিবেশিত ভাজক কলা হল স্থায়ী কলা এটো সোয়া এটো তোমাৰ মিছা হয় কাৰণ এপিকেল আৰু ইন্টারক্যালারি মেরিস্টেম হৈছে তোমাৰ কি পার্মানেন্ট টিস্যু নহয় এবোৰ তোমাৰ কি হয় বিভাজন ক্ষমতা থকা এটা তোমাৰ কি হয় টিস্যু হয় এবোৰ তোমাৰ কি কৰে মডিফিকেশন দেখুৱায় আৰু এটো কৈছে তোমাৰ মেরিস্টেমেটিক টিস্যু লেগ ফকিউলস ভাজকবোৰৰ ৰগধানী নাথাকে এটো তোমাৰ কি হয় কারেক্ট হয় তো আমাৰ ইনকারেক্ট লাগে তো তোমাৰ এটো কি হ'ব সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব এটো তোমাৰ ইনকারেক্ট হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে চোৱা এই ইয়াতে যিখন আমাৰ তালিকা দিয়া আছে এই তালিকাৰ পৰা তুমি ক'ব লাগে কুখৰ প্ৰকাৰ কুখৰ কি হয় হেতু ঠিক আছে এটো তোমাৰ এটো চোৱা ইউক্যাৰিওটিক নাই মাল্টিসেলুলার হেটারট্রপিক আৰু এফালে কি কৈছে হিউম্যান গতিকে আৰু তোমাৰ কোনটো কারেক্ট হ'ব আচ্ছা এটো তোমাৰ বেলেগ চেপ্টাৰৰ এটো জীৱৰ বিচিত্ৰতা চেপ্টাৰৰ হয় এই চেপ্টাৰটো আমি পিছত আলোচনা কৰিম বাৰু তাৰ পিছত চোৱা তাৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে who discovered নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছে সাদুইকে নিউটন আৱিষ্কাৰ কৰিছে এই নম্বৰ অপশনটো কারেক্ট হ'ব which is not a function of epidermis তলৰ কোনটো বহিস্তকৰ কাম নহয় এতে নহয় খুদিছে সবা এটো তোমাৰ কি হ'ব সি অপশনটো কারেক্ট হ'ব এটো কন্ডাকশন অফ ওয়াটাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক এটা আৰু এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছা 2025 আৰু 26 সেশনৰ কাৰণে তেতিয়া হলে তোমালোকে মোৰ চেনেলৰ সহায়তে কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা যাতে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই থাকা আৰু তোমালোকে সায়েন্সৰ কাৰণে ম্যাথছৰ কাৰণে সোশিয়াল সায়েন্সৰ কাৰণে আৰু এছামিজৰ কাৰণে এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম
ক্লাছ 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, গোটেইখিনি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তাৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইন ডেজাৰ্ট প্লেণ্ট ৰেট অফ ৱাটাৰ লছ গেট ৰিডিউচড ডিউ টু দ্য প্ৰেজেঞ্চ অফ, মানে মৰুভূমিত যিবোৰ গছ গছনি থাকে সেই গছ গছনিবোৰৰ পৰা তোমাৰ কি হ'ব নোৱাৰে, পানী ওলাই যাব নোৱাৰে। কিহৰ কাৰণে, কি উপস্থিত থাকে যাৰ কাৰণে তোমাৰ পানী ওলাই যাব নোৱাৰে, এইটো হৈছে তোমাৰ কি কিউটিকল। এইটো কি হ'ব, কিউটিকল হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে চোৱা, which of the following groups contain unicellular eukaryotic organism, মানে তলৰ কোনটো থোকত বা কোনটো গ্ৰুপত কেৱল তোমাৰ একোষী আৰু তোমাৰ ইউকেৰিয়টিক অৰ্গেনিজমছ থাকে, সেইটো তুমি কি কৰিব লাগে, বাছি উলিয়াব লাগে। সেইটো তোমাৰ কি হ'ব, প্ৰতিষ্ঠা। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টু bones can be connected to each other by a type of connective tissue is called, এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা সংযোজক কলাবিধ কি, সেইটো হৈছে লিগামেণ্ট। সেইটো মনত ৰাখিবা, লিগামেণ্টে তোমাৰ কি কৰে, এডাল অস্থিক আন এডাল অস্থিৰ লগত, মানে তোমাৰ এটা হাড়ৰ লগত আন এটা হাড় তোমাৰ কি কৰি ৰাখে, জোৰা লগাই ৰাখে। এক্সাম্পল হিচাপে তোমাৰ যিটো হাতৰ যিটো ফিউমাৰ আছে, সেই ফিউমাৰৰ লগত তোমাৰ যিবোৰ ফিংগাৰ আছে, সেই ফিংগাৰ লগত কি কৰি ৰাখে, জোৰা লগাই ৰাখে। আৰু তোমাৰ যিটো টেণ্ডন আছে, টেণ্ডনৰ কাম কি জানানে, এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে। টেণ্ডনৰ কাম হৈছে হাড়ৰ লগত তোমাৰ মাংসপেশী জোৰা লগাই ৰাখে। হাড়ৰ লগত মাংসপেশী কি কৰে, সেইটো জোৰা লগাই ৰাখে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, দ্য পেৰেনকাইমা হুইচ কণ্টেইন ক্ল'ৰ'ফিল ইজ কল্ড, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ক্ল'ৰ'ফিলযুক্ত পেৰেনকাইমাক কলাক কি বুলি কোৱা হয়, ক্ল'ৰেনকাইমা বুলি কোৱা হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু তোমাৰ যিবোৰ কলাত বায়ু মোনা থাকে, হয় বায়ু মোনা, এয়াৰ বেগ থাকে, এয়াৰ বেগ, সেইবোৰক তোমাৰ কি বুলি কোৱা হয়, এৰেনকাইমা কলা বুলি কোৱা হয়। যেনেকুৱা পানী মেটেকা, পানী মেটেকাত তোমাৰ কি থাকে, এৰেনকাইমা কলা থাকে। তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং প্লাষ্টিড ইজ কালাৰলেছ, তলৰ কোনটো প্লাষ্টিড বৰণহীন, সেইটো কি হ'ব, লিউকোপ্লাষ্ট। তোমালোকে জানা প্লাষ্টিড দুই প্ৰকাৰ, প্লাষ্টিড কেই প্ৰকাৰ, দুই প্ৰকাৰ। এটা হৈছে তোমাৰ ক্ৰমোপ্লাষ্ট, এটা হৈছে কি ক্ৰমোপ্লাষ্ট, আৰু এটা হৈছে লিউকোপ্লাষ্ট। ক্ৰমোপ্লাষ্ট আৰু কি লিউকোপ্লাষ্ট। এইটো ক্ৰমোপ্লাষ্ট যিটো হয় সেইটো হৈছে তোমাৰ ক্ল'ৰ'ফিল, ঠিক আছে। যিটো ক্ৰমোপ্লাষ্ট হয় সেইটো হৈছে ক্ল'ৰ'ফিল, আৰু লিউকোপ্লাষ্টৰ এইটো হৈছে তোমাৰ কালাৰলেছ। এইটো কালাৰলেছ হয়, গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। ফাৰ্ষ্ট ডেছ ডিটেক্টেড দ্য প্ৰেজেঞ্চ অফ দ্য নিউক্লিয়াছ ইন এ চেল, পোন প্ৰথমতে ডেছ এ কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল, ৰবাৰ্ট ব্ৰাউনে। ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য কানেক্টিভ টিছু শ্ব'ন ইন দ্য পিকচাৰ, ইয়াতে যিটো ছবি দিছে এইটো কিহৰ ছবি হয়, এইটো তোমাৰ এ দিৱসৰ ছবি হয়, অৰ্থাৎ মেড কলাৰ ছবি হয়। তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে এইবোৰ, তাতে যিমানকেইটা ছবি দিয়া আছে তুমি গোটেইকেইটা চাব লাগিব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো দ্য ফ্লেক্সিবিলিটি ইন প্লেণ্টছ ইজ ডিউ টু হুইচ টিছু, উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কোনটো কলাৰ বাবে হয়, এইটো কলেনকাইমা কলাৰ কাৰণে হয়। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখাই পাইছা যিবোৰ বাঁহ গছ আছে, বাঁহ গছ মানে বেম্বো ট্ৰী, তাৰপিছত তোমাৰ কি আছে, নাটাল ট্ৰী আছে, নাটাল ট্ৰী মানে তোমাৰ তামোল গছ, তামোল গছ। এইবোৰ তোমাৰ যিবোৰ গছ আছে এইবোৰ চাবা, এনেকৈ হালি যায়, ধৰা তোমাৰ ধুমুহা আহিল, বতাহ আহিল, এনেকৈ হালি যায় কিন্তু ভাগি নাযায়, মাজৰ পৰা ভাঙি নাযায়। আৰু এইটো কিহৰ কাৰণে হয়, কাৰণ সেইবোৰ উদ্ভিদত কি থাকে, কলেনকাইমা কলা থাকে, সেইকাৰণে, ঠিক আছে, মনত ৰাখিবা। তাৰপিছত তোমাৰ কি কৈছে চোৱা, এইটো টেণ্ডন ইজ এ টাইপ অফ, টেণ্ডন কি হয়, কানেক্টিভ টিছু হয়। আৰু টেণ্ডনে তোমাৰ কি কৰে, হাড়ক মাংসপেশীৰ লগত জোৰা লগাই ৰাখে, হাড়ক মাংসপেশীৰ লগত জোৰা লগাই ৰাখে, মনত ৰাখিবা। আৰু এটা আছে তোমাৰ, সেইটো হৈছে কি তোমাৰ অলপ আগতে পঢ়িলোঁ,
লিগামেন্ট আৰু এটা আছে তোমাৰ লিগামেন্ট লিগামেন্টৰ কি কৰে লিগামেন্টে তোমাৰ কি কৰে হাড়ৰ লগত জোৰা লগাই ৰাখে হাড়ৰ লগত জোৰা লগায় আৰু তোমাৰ যিটো টেণ্ডন আছে টেণ্ডনে কি কৰে হাড়ৰ লগত মাংসপেশী জোৰা লগায় আৰু এইবোৰ তোমাৰ কি হয় তোমাৰ সংযোজক কলা বা কানেক্টিভ টিস্যু বুলি কোৱা হয় তাৰপিছত চোৱা এতে ফাইণ্ড আউট দ্য অড ওৱান এতে অমিলটো কি কৰিবলৈ দিছে বাছি উলিয়াবলৈ দিছে এতে চোৱা টেণ্ডন লিগামেন্ট আৰু ব্লাড এতে চোৱা টেণ্ডন কি হয় এইটো কানেক্টিভ টিস্যু হয় সংযোজক কলা টেণ্ডনটো কানেক্টিভ টিস্যু এইটো সংযোজক কলা হয় তাৰপিছত লিগামেন্টটো তোমাৰ কি হয় কানেক্টিভ টিস্যু হয় লিগামেন্ট কি হয় কানেক্টিভ টিস্যু হয় তাৰপিছত ব্লাডটো তোমাৰ কি হয় কানেক্টিভ টিস্যু হয় হয় কিন্তু কাৰ্ডিয়েলিক এইটো তোমাৰ কানেক্টিভ টিস্যু নহয় গতিকে এইটো আমাৰ কি হ'ব ইয়াৰে বি অপশ্যনটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে দ্য আউটাৰ মোষ্ট লেয়াৰ অফ এনিমেল চেল হয় এইটো তোমাৰ কি কৈছে প্ৰাণীকোষৰ বহিৰতম তৰফটো সেইটো কি হয় কোষা বৰণ হয় বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব যদি উদ্ভিদৰ সোধে তেতিয়াহ'লে তুমি কি ক'বা যদি উদ্ভিদৰ বাহিৰৰ একেবাৰে বাহিৰৰ তৰফটো সোধে তেতিয়াহ'লে কি হ'ব এইটো হ'ব চেল ৱাল এইটো কি হ'ব চেল ৱাল অৰ্থাৎ কোষ বেৰ এইটো কি বুলি কয় কোষ বেৰ বুলি কয় ঠিক আছে এইটো চোৱা এইটো তোমাৰ কি কৰিবলৈ দিছে এইটো তোমাৰ ডিটেকশ্যন কৰিবলৈ দিছে এ বি চি ডি কি হয় এইটো তোমাৰ কি হ'ব নিউক্লিয়াছ বিটো হ'ব তোমাৰ ডেনড্ৰাইট চি হ'ব এক্সন আৰু ডি হ'ব নাৰ্ভ এণ্ডিং এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো চোৱা হুইচ টিস্যু মেক আপ দ্য হাস্ক অফ কোকোনাট কোনবিধ কলাই নাৰিকলৰ বাকলি গঠন কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নাৰিকলৰ বাকলি গঠন কৰে তোমাৰ স্ক্লেৰেনকাইমা কলাই নাৰিকলৰ বাকলি গঠন কৰে এইটো তোমাৰ স্ক্লেৰেনকাইমা কলা বুলিও কয় মনত ৰাখিবা ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে ইয়াতে দ্য চেলছ অফ এপিথেলিয়েল টিস্যু হেভ ইণ্টাৰচেলুলাৰ স্পেচ আচ্ছাদক কলাৰ কোষবোৰৰ মাজৰ আন্তঃকোষীয় স্থান থাকে ইয়াতে চোৱা আচ্ছাদক কলাৰ মাজত কোনো ধৰণৰ স্থান নাথাকে গতিকে এইটো তোমাৰ কি হ'ব ভুল হ'ব দ্য চেলছ অফ কানেক্টিভ টিস্যু হেভ ন' ইণ্টাৰচেলুলাৰ স্পেচ ইয়াতে চোৱা যিটোৰ সংযোজক কলাৰ কোষবোৰৰ মাজৰ আন্তঃকোষীয় স্থান নাথাকে চোৱা কিন্তু এইটো থাকে হ'ব লাগিছিল থাকে হ'লে কাৰেক্ট হ'লে হয় যিহেতু নাথাকে আছে গতিকে এইটো আমাৰ কি হ'ব ভুল হ'ব গতিকে দুয়োটা ভুল হ'ব দুয়োটা ভুল 1 and 2 both false 1 and 2 both false এইটো চোৱা 1 and 2 দুয়োটাই অশুদ্ধ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এইটো চোৱা তোমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড কৰি কুৱেশ্যন দিছে ডে টু ডে লাইফৰ লগত ৰিলেটেড কৰি কুৱেশ্যন দিছে চাবা এইটো কি কৈছে চোৱা এ পাৰ্চন met with an accident in which two long bones of the hand were dislocated. Which among the following may be the possible reason? এটা দুৰ্ঘটনাত এজন মানুহৰ হাতৰ দুডাল দীঘল হাড় স্থানান্তৰিত হ'ল তলৰ কোনটো হোৱাৰ সম্ভাৱনা আছে এতে চোৱা তোমাৰ দুডাল হাড়ৰ কথা কৈছে তো তোমাৰ হাড়ৰ লগত হাড়ক কোনে জোৰা লগাই ৰাখে লিগামেণ্টে জোৰা লগাই ৰাখে কোনে লিগামেণ্টে আৰু তোমাৰ হাড়ৰ লগত তোমাৰ মাংসপেশী কোনে জোৰা লগাই ৰাখে মাংসপেশী সেইটো হৈছে তোমাৰ কি টেণ্ডন সেইটো কি হয় টেণ্ডন হয়নে এইটো হৈছে কি তোমাৰ টেণ্ডনে জোৰা লগাই ৰাখে গতিকে এইটো যিহেতু তোমাৰ হাড়ৰ কথা কৈছে দুডাল হাড় তোমাৰ ডিছলোকেটেড হৈছে বা স্থানান্তৰিত হৈছে তেতিয়াহ'লে ডেফিনেটলি সেইটো কি হ'ব লিগামেণ্ট হ'ব গতিকে এইটোৰ এনচাৰ হ'ব আমাৰ লিগামেণ্ট অপশ্যন চোৱা অপশ্যনত আছে এইটো চোৱা লিগামেণ্ট ব্ৰেক আমাৰ চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে গিভেন বিলো এ লিষ্ট অফ ডিফাৰেণ্ট টাইপ অফ মাছলছ ইন হিউমেন বডি তলৰ মানুহৰ বিভিন্ন প্ৰকাৰৰ পেশীকলাৰ তালিকা দিয়া হ'ল ইয়াতে পেশীকলাৰ তালিকা দিয়া আছে ইয়াতে তোমাৰ সুধিছে ইয়াতে তোমাৰ কি কুৱেশ্যন সুধিছে কি ইয়াতে তোমাৰ সুধিছে
of the above mentioned muscles are terms involuntary ওপৰত উল্লেখিত পেশীসমূহৰ কোনবোৰ অনৈচ্ছিক পেশী সেইটো আমাৰ লাগে কি কি লাগে অনৈচ্ছিক পেশী লাগে চোৱা অনৈচ্ছিক পেশী মানে যিবোৰ পেশীৰ কাৰ্য আমি নিজে কি কৰিব নোৱাৰো নিয়ন্ত্ৰণ কৰিব নোৱাৰো সেইবোৰক অনৈচ্ছিক পেশী বুলি কয় যেনেকুৱা অৰৈখিক পেশী তোমাৰ ক'ত থাকে হাৰ্টত থাকে তো হাৰ্টক আমি কি কৰিব নোৱাৰো কন্ট্ৰোল কৰিব নোৱাৰো আমি টোপনি মাৰি থাকিলেও হাৰ্টটো ধপধপাব আমি কাম কৰিলেও ধপধপাব আমি কাৰোবাৰ লগত কথা পাতিলেও ধপধপাই থাকিব আৰু এটো সা কাৰ্ডিয়েক হৃদপেশী এটো তোমাৰ তো 1 and 3 কাৰেক্ট হ'ব 1 and 3 কাৰেক্ট এটো সা বি নম্বৰত আছে 1 and 3 এটো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত চোৱা the meaning of pseudopodia pseudopodiaৰ অৰ্থ কি তো false feet এটো এমিবাৰ খাদ্য গ্ৰহণৰ প্ৰণালী তাৰ পিছত প্ৰশ্নটো চোৱা which of the following tissue have the ability to regenerate তলৰ কোনবিধ কলাৰ পুনৰ জীৱন ক্ষমতা আছে এটা আছে তোমাৰ এপিথেলিয়াল টিস্যু তাৰ পিছত আছে তোমাৰ কি নাৰ্ভ টিস্যু তাৰ পিছত আছে তোমাৰ বন টিস্যু ইয়াতে তোমাৰ বন টিস্যুটো হ'ব বন টিস্যু তোমাৰ কি আছে ৰিজেনাৰেশন অৰ্থাৎ তোমাৰ পুনৰ কি হ'ব পাৰে জীৱিত হ'ব পাৰে আৰু এটা আছে তোমাৰ আচ্ছাদক কলা এটো এপিথেলিয়াল টিস্যু তো ইয়াতে আমি কি পালো এ এন্ড সি এই দুটা কারেক্ট হ'ব এ এন্ড সি কারেক্ট হ'ব এপিথেলিয়াল টিস্যু আৰু তোমাৰ কি হ'ব বন টিস্যু এটো এ আৰু সি কারেক্ট হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কোৱেশ্চনত কি কৈছে ইয়াতে which of the following characteristics of sclerenchyma tissue is not correct তলৰ কোনটো বৈশিষ্ট্য স্ক্লেৰেনকাইমা কলাৰ ক্ষেত্ৰত ভুল আমাৰ ভুলটো লাগে শুদ্ধটো না লাগে cells have thick cell wall এটো তোমাৰ কি হয় কারেক্ট হয় cell walls of these tissues are dead এটো কারেক্ট হয় মানে কুকবোৰ মৃত হয় আৰু ইয়াৰ কুকবোৰ ডাঠ হয় ঠিক আছে তো তোমাৰ দুটা কি হয় কারেক্ট হয় সি নম্বৰত কি কৈছে চোৱা it provides flexibility to plants উদ্ভিদত স্থিতিস্থাপকতা প্ৰদান কৰে নহয় এটো মিছা কথা কাৰণ উদ্ভিদৰ যেটো ফ্লেক্সিবিলিটি আছে বা স্থিতিস্থাপকতা আছে হেতু তোমাৰ কলেনকাইমাই কে কৰে কোনে কৰে কলেনকাইমা কলাই স্থিতিস্থাপকতা গুণটো প্ৰদান কৰে এটো ক্লৰেনকাইমা কলাই প্ৰদান নকৰে ক্লৰেনকাইমা কলাই তোমাৰ স্ক্লেৰেনকাইমা কলাই তোমাৰ কি কৰে নাৰিকলৰ বাকলি গঠন কৰে যেটো আমাৰ ভুলটো খুদিছে মানে যেটো মিছা হেতু খুদিছে গতিকে এটো মিছা হয় গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো সব ম্যাচ দা ফলোইং এটো মিলাবলৈ দিছে চাবা এটো কাৰ লগত কোনটো মিলিব হেতু আমাৰ লাগে এটো সব থিক ওয়ালড লিগনিফাইড সেল এটো ক'ত থাকে এটো থাকে তোমাৰ স্ক্লেৰেনকাইমা ফাউন্ড ইন দা আউটারমোস্ট লেয়ার হেতু থাকে তোমাৰ এপিথেলিয়াল টিস্যু কন্ডাক্টস ওয়াটার ইন প্ল্যান্ট এটো থাকে তোমাৰ জাইলেম কলাজ আৰু স্পেশালাইজড ফর ফটোসিনথেসিস এটো হৈছে তোমাৰ প্যারেনকাইমা এতে সব সিধা দি দিছে ডাইরেক্টলি গুটে গেটা সিধা তোমালোকক কনফিউজন কৰাৰ কাৰণে সিধা দি দিছে তো P1 Q2 R3 আৰু S4 এটা একদম সিধা দি দিছে এটো তাৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে which of the following cell organelles is not found in animal cell তলৰ কোনটো কুসংগাণু প্ৰাণীৰ কোষত পোৱা নাযায় তো প্লাস্টিড কেৱল তোমাৰ উদ্ভিদৰ দেহতে থাকে প্ৰাণীৰ দেহত না থাকে which of the following is not a connective tissue তলৰ কোনটো এটা সংযোজক কলা নহয় তেজ এটা সংযোজক কলা হয় টেন্ডন এটা সংযোজক কলা লিগামেন্ট সংযোজক কলা বাট এপিথেলিয়ালটো সংযোজক কলা নহয় এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট হ'ব তাৰ পিছত চোৱা the husk of coconut is made of নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ এটো আমি পঢ়িছো স্ক্লেৰেনকাইমা টিস্যু ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is not simple permanent tissue তলৰ কোনটো সৰল স্থায়ী কলা নহয় প্যারেনকাইমা কলেনকাইমা স্ক্লেৰেনকাইমা আৰু জাইলেম প্যারেনকাইমা এটো জাইলেম প্যারেনকাইমাটো কি হয় এটো এটা তোমাৰ ডাইৰেক্টলি পার্মানেন্ট টিস্যু হয় এটো তোমাৰ কি হয় পার্মানেন্ট টিস্যু হয় কোনটো এটা সৰল বুলি কৈছে গতিকে এটো তোমাৰ শুদ্ধ হ'ব ডি অপশন তাৰ পিছৰ প্ৰশ্নটো চোৱা
Which of the following is not a muscular tissue? তলৰ কোনটো পেশী কলা নহয় এটা সব ৰেখিত পেশী মৃদু পেশী হৃদ পেশী গোটেই কেইটা তোমাৰ কি হয় মাসলস হয় মাসলস কিন্তু এৰিয়লাৰটো মাসলস নহয় ঠিক আছে এৰিয়লাৰ এটো তোমাৰ কি হয় নাৰ্ভৰ এটা পাৰ্ট হয় নাৰ্ভ সেলৰ এটো নাৰ্ভ সেলৰ পাৰ্ট হয় এটো তোমাৰ মাসলস নহয় গতিকে আমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা The material carried by phloem tissue. Phloem কলাৰ কাম কি? Phloem কলাৰ কাম হৈছে খাদ্য পৰিবহন কৰা অৰ্থাৎ উদ্ভিদৰ খাদ্য পৰিবহন কৰা উদ্ভিদৰ খাদ্যটো কাৰ্বোহাইড্ৰেট হিচাপে থাকে গতিকে কাৰ্বোহাইড্ৰেট পৰিবহন কৰা হৈছে ফ্লোয়েমৰ কাম আৰু এটা মনত ৰাখিবা জাইলেম কলাৰ কাম কি? উদ্ভিদ দেহত জাইলেম কলাৰ কাম হৈছে খনিজ লৱণ আৰু তোমাৰ কি কৰে পানী পৰিবহন কৰে খনিজ লৱণ আৰু পানী দুটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তাৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা The muscular tissue which function throughout the life continuously without fatigue এটা চোৱা কোনটো পেশী কলাই কোনো ধৰণৰ জিৰণি নোলোৱাকৈ কন্টিনিউয়াছলি অবিৰতভাৱে কি কৰি থাকে সদায় কাম কৰি থাকে সেইটো তোমাৰ কি হয় হাৰ্ট মানে হাৰ্ট এনেকুৱা এটা আমাৰ পাম্পিং সিস্টেম হয় যেটোৱে তোমাৰ কি কৰে কন্টিনিউয়াছলি মানুহ হৈ থাকিলেও কৰে দৌৰি থাকিলেও কৰে হাহিলেও কাম কৰে তো এটো তোমাৰ কি হ'ব কাৰ্ডিয়াক মাসল অৰ্থাৎ হৃদ পেশী হ'ব কাৰ্ডিয়াক মাসল এটো হাৰ্টত থাকে গতিকে আমাৰ বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা অৰ্গানেলি আদাৰ দেন নিউক্লিয়াছ কন্টেইনিং ডিএনএ কোষ কেন্দ্ৰৰ উপৰিও ডিএনএ থকা কোষ সংজ্ঞানবিদ কি হ'ব মাইটোকন্ড্ৰিয়া এটো কারেক্ট হ'ব আমাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মনত ৰাখিবা যেটো আমাৰ প্লাস্টিড আছে উদ্ভিদৰ যেটো প্লাস্টিড আছে আৰু প্ৰাণীৰ যেটো কি আছে তোমাৰ মাইটোকন্ড্ৰিয়া প্ৰাণী কি আছে মাইটোকন্ড্রিয়া এই দুয়োটাৰে তোমাৰ কি আছে নিজা ডিএনএ আছে দুয়োটাৰে নিজা ডিএনএ আছে মনত ৰাখিবা তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে which of the following tissue has a dead cell নিম্নলিখিত কোনবিধ কলাৰ মৃত কোষ আছে হেতু আছে স্ক্লেৰেনকাইমা যেটো তোমাৰ নাৰিকলৰ বাকলি গঠন কৰে নাৰিকলৰ বাকলি চাবা যেতে নাৰিকল পকে ওপৰৰ যেটো বাকলি থাকে হেতু তোমাৰ কি থাকে মৰা থাকে তো হেতু তোমাৰ স্ক্লেৰেনকাইমা হ'ব ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা টেন্ডন হেল্পস টু কানেক্ট টেন্ডনে কি কৰে টেন্ডনে মাসল টু বোন মাংস পেশীৰ লগত হাড়ক জোৰা লগায় হয়নে আৰু তোমাৰ বোন টু বোন কোনে কৰে এটো বোন টু বোন কোনে কৰে কানেকশন এটো কৰে লিগামেন্টে তোমাৰ কি কৰে বোন টু বোন কানেক্ট কৰে তাৰ পিছত কোৱেশ্চনটো চোৱা Robert Brown existence of discovered Robert Brown কিহৰ অৱস্থিতি ধৰা পেলাইছিল Robert Brown নিউক্লিয়াছ ধৰা পেলাইছিল কোষ এটাৰ নিউক্লিয়াছ ধৰা পেলাইছিল গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এসাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় এতে এসাৰশনত কি কৈছে পেৰেনকাইমা সেলস হেল্পস ইন ষ্টৰেজ অফ ফুড এটো কারেক্ট হয় পেৰেনকাইমা কলাই খাদ্য সঞ্চয় কৰোতে সহায় কৰে কারেক্ট হয় ৰিজন কি দিছে চোৱা পেৰেনকাইমা সেলস আৰ দা মেইন সিটস অফ ফটোসিনথেসিস নহয় এটো মিছা কথা কাৰণ এটা সব পেৰেনকাইমাই তোমাৰ কি হালু সংশ্লেষণৰ প্ৰধান ঠাই নহয় ক্লৰেনকাইমাহে হৈছে তোমাৰ কি ক্লৰেনকাইমাই তোমাৰ হালু সংশ্লেষণত সহায় কৰে ক্লৰেনকাইমাহে হালু সংশ্লেষণত সহায় কৰে গতিকে এসাৰশনটো শুদ্ধ হ'ব ৰিজনটো ভুল হ'ব এসাৰশন শুদ্ধ ৰিজন ভুল এটো তোমাৰ চোৱা এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা Dendrite is a single long cylindrical process which forms fine branches terminally এটো তোমাৰ কি হয় মিছা হয় কাৰণ ডেনড্ৰাইট হৈছে তোমাৰ স্নায়ুকোষৰ কোষ দেহৰ পৰা ওলোৱা কিছুমান শাখা প্ৰশাখা যুক্ত কিছুমান একক যিবোৰক ডেনড্ৰাইট বুলি কোৱা হয় কিন্তু ইয়াতে কৈছে চোৱা এটো তোমাৰ টার্মিনালি অর্থাৎ এন্ডৰ পৰা বা শেষৰ পৰা উৎপন্ন হয় সেইকাৰণে এটো তোমাৰ কি হ'ব মিছা হ'ব ৰিজন দিছে চোৱা ডেনড্ৰাইট কনসিষ্ট অফ শর্ট প্রসেসেস অ্যারাইজিং ফ্রম সাইটন এটো কারেক্ট হয় ডেনড্ৰাইট হৈছে কোষ দেহৰ পৰা ওলোৱা কিছুমান তোমাৰ সৰু সৰু একক গতিকে এটো কি হ'ব কারেক্ট হ'ব এসারশনটো ভুল হ'ব ৰিজনটো
শুদ্ধ হ'ব এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় ইয়াতে তোমাৰ কি হ'ব চোৱা ইয়াতে প্লাষ্টিড আৰ ফাউণ্ড ইন বোথ প্লেণ্ট এণ্ড এনিমেল চেল এইটো তোমাৰ কি হয় ভুল হয় কিহৰ কাৰণে কাৰণ যিটো প্লাষ্টিড আছে সেই প্লাষ্টিডটো কেৱল তোমাৰ প্লেণ্টতে পোৱা যায় এইটো প্লাষ্টিড এনিমেলত নাথাকে গতিকে এইটো তোমাৰ কি হ'ব ভুল হ'ব তাৰপিছত ক্লোৰোপ্লাষ্ট এণ্ড লিউকোপ্লাষ্ট আৰ টু টাইপছ অফ প্লাষ্টিড এইটো কাৰেক্ট হয় অলপ আগতেও তোমালোকক ক'লোঁ যে প্লাষ্টিক দুই প্ৰকাৰ এটা হৈছে ক্ৰোমোপ্লাষ্ট যেনেকুৱা ক্লোৰোফিল এটা তোমাৰ কি হয় ক্লোৰোফিল যিটো ক্লোৰোফিল আছে সেই ক্লোৰোফিলটো তোমাৰ কি হয় এটা ক্ৰোমোপ্লাষ্ট হয় আৰু লিউকোপ্লাষ্টৰ কোনো কি নাথাকে কালাৰ নাথাকে এইটো তোমাৰ কি হয় কালাৰলেছ হয় এইটো কালাৰলেছ হয় গতিকে এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰপিছত চোৱা লিউকোপ্লাষ্ট কনচিষ্ট অফ ষ্টাৰ্চ ফেটি সাবষ্টেন্স এণ্ড প্ৰটিন গ্ৰেনিউল অবৰ্ণকলত সাধাৰণতে শ্বেতসাৰ তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকা থাকে গতিকে এইটো কাৰেক্ট হ'ব তো 2 and 3 কাৰেক্ট প্লাষ্টিড ডু নট হেভ দিয়াৰ ওন ডিএনএ এণ্ড ৰাইবোজমছ এইমাত্ৰ ক'লোঁ তোমালোকক যে প্লাষ্টিকবিলাকৰ নিজা ডিএনএ আৰু ৰাইবোজম আছে কিন্তু ইয়াতে কৈছে নাই সেইকাৰণে এইটো তোমাৰ কি হ'ব ভুল হ'ব গতিকে 2 and 3 কাৰেক্ট হ'ব দ্যাট মিন্স বি এণ্ড চি কাৰেক্ট এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা Collenchyma are the simple permanent tissue that contain chlorophyll. এটো কারেক্ট হয় এটো Collenchyma যেটো কলা আছে সেই কলাত তোমার কি থাকে পত্রহরিত থাকে আৰু যিবোৰে তোমাৰ কি কৰে হালক সংশ্লেষণত সহায় কৰে এটো কারেক্ট হয় The flexibility in plants is due to Erenchyma এটো তোমাৰ মিছা কথা কাৰণ Erenchyma কলাই উদ্ভিদত স্থিতিস্থাপকতা প্ৰদান কৰে কোনে তোমাৰ Collenchyma হ্যাঁ Collenchyma যেটো কলা আছে সেই Collenchyma কলাই তোমাৰ কি কৰে স্থিতিস্থাপকতা গুণ তোমাৰ কি কৰে প্ৰদান কৰে গতিকে তোমাৰ কি হ'ব এটো মিছা হ'ব তাৰ পিছত চোৱা আৰু যেটো Erenchyma কলা আছে মনত ৰাখিবা যেটো Erenchyma কলা আছে সেই Erenchyma কলাই তোমাৰ কি কৰে উদ্ভিদক তোমাৰ পানীত উপঙি থকাত সহায় কৰে উদ্ভিদক পানীত উপঙি থকাত সহায় কৰে যেনেকুৱা মেটেকা তোমাৰ পানীত উপঙি থাকে কাৰণ মেটেকাত কি থাকে Erenchyma কলা থাকে তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত স্টেটমেন্ট Sclerenchyma helps aquatic plants to float in water এটো চাই Sclerenchyma জলজ উদ্ভিদক পানীত উপঙি থকাত সহায় কৰে তুমি চা কাৰণ এইমাত্ৰ ক'লো যেটো Erenchyma আছে Erenchyma কলাই হে তোমাৰ কি কৰে পানীত উপঙি থকাত সহায় কৰে তাৰ পিছত চোৱা কি কৈছে Xylem and phloem cells are the examples of simple permanent tissue. এটা সব সিম্পল নহয় যেটো Xylem আৰু phloem আছে হেতু তোমাৰ কি হয় কমপ্লেক্স পার্মানেন্ট টিস্যু হয় কমপ্লেক্স পার্মানেন্ট টিস্যু ঠিক আছে গতিকে তোমাৰ আমি কোনটো পালো মাত্ৰ এটাহে শুদ্ধ পালো হেতু কোনটো A2 অনলি A কারেক্ট হয় তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে আমাৰ কি কৈছে সো which are not the characteristics of cartilaginous তলৰ কোনবোৰ উপস্থিত ধৰ্ম নহয় বুলি আমাক খুদিছে সবা the solid matrix of cartilage is composed of protein and sugars উপস্থিত সমূহৰ আধাৰ দ্ৰব্য প্ৰটিন আৰু শৰ্কৰা এটো তোমাৰ কি হয় কারেক্ট হয় মানে যেটো উপস্থিত আছে উপস্থিত কিহৰ দ্বাৰা গঠিত হয় প্ৰটিন আৰু শৰ্কৰাৰ দ্বাৰা হে কি হয় গঠিত হয় এটো কি হয় কারেক্ট হয় Cartilage is present in the nose, ear, trachea and larynx. তোমার উপস্থিত হাত, ভৰি, মূৰৰ অংশ, নাক, কাণ, ট্ৰেকিয়া, larynx আদিত পোৱা যায় এটো কারেক্ট হয় Cartilage is a type of muscular tissue. উপস্থিত সমূহ পেশী কলাৰ উদাহৰণ হয় নহয় উপস্থিত সমূহ পেশী কলাৰ উদাহৰণ নহয় গতিকে আমাৰ এটো কি নহয় শুদ্ধ নহয় ডি নম্বৰ কি কৈছে সো we can easily fold cartilage উপস্থিতবোৰক আমি ইচ্ছামতে ভাঁজ কৰিব পাৰো এটো তোমাৰ কারেক্ট হয় সেইকাৰণে চাবা তোমাৰ যেটো কাণ আছে কাণত তোমাৰ কি থাকে কাৰ্টিলেজ থাকে বা উপস্থিত থাকে ঠিক আছে তোমাৰ কাণত ইয়াত থাকে সেইকাৰণে আমি কাণটো যেনে তেনে ভাঁজ কৰিব পাৰো তোমাৰ নাকটো তুমি লৰাব পাৰা হয়নে গতিকে তোমাৰ এটো কি হ'ব সি অপচনটো কারেক্ট হ'ব A B and D কারেক্ট সি অপচন উইল বি কারেক্ট অপচন তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে এটো স্টেটমেন্ট বেস কোয়েশ্চন হয় the covering or protective tissue in the animal body or epithelial tissue প্রাণী দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনি হল আচ্ছাদক কলা এটো কারেক্ট হয় যেনেকৈ আমাৰ যেটো আমাৰ ছাল আছে বা চৰ্ম আমাৰ চৰ্মটো তোমাৰ কি হয় এপিথেলিয়াল টিস্যু হয়
যে যি আমাক কি কৰে বাহিৰা আঘাতৰ পৰা ৰক্ষা কৰে, এইটো কাৰেক্ট হয়। স্টেটমেন্ট বি দিছে চ এৰিওলাৰ টিস্যু, এডিপোজ টিস্যু আর দ্য সাম অফ দ্য টাইপস অফ এপিথেলিয়াল টিস্যু। এইটো চ এৰিওলাৰ কলা, মেদ কলা আদি আচ্ছাদক কলাৰ উদাহৰণ হয় নহয়, এইবোৰ তোমাৰ কি হয় পাৰ্মানেন্ট টিস্যু হয়, এইবোৰ তোমাৰ কি নহয় এপিথেলিয়াল টিস্যু নহয়। গতিকে তোমাৰ কি হ'ব এসারশন কারেক্ট, রিজন টু ফুল, এসারশন কারেক্ট, রিজন টু ফুল হ'ব। তার পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে, এইটো স্টেটমেন্ট বেস কুৱেশ্যন হয়, সরি এসারশন আর রিজন বেস কুৱেশ্যন হয়। এসারশনত কি কৈছে নাইট্ৰজেন ইজ এসেন্সিয়েল নিউট্ৰিয়েন্টস ফৰ অল লাইফ ফৰ্মস, সকলো জীৱৰ বাবে নাইট্ৰজেন অতি আৱশ্যকীয় পোষক দ্ৰব্য, এইটো কি হয় কারেক্ট হয়। রিজন দিছে চোৱা নাইট্ৰজেন ইজ কনসিষ্ট অফ প্ৰটিন, নিউক্লিক এসিড এণ্ড সাম ভাইটামিনস, নাইট্ৰজেনত প্ৰটিন, নিউক্লিক এসিড আৰু কিছুমান ভিটামিনৰ দ্বাৰা গঠিত, এইটো কি হয় কারেক্ট হয়। গতিকে তোমাৰ এসারশন আৰু ৰিজনক এসারশন আৰু ৰিজন দুটা শুদ্ধ হয়, লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে কলিউমনাৰ এপিথেলিয়াল সেলস হ্যাভ হেয়ার লাইক প্রজেকশনস কল্ড সিলিয়া অন দ্য আউটার সারফেস, এইটো কি হয় কারেক্ট হয়। স্তম্ভাকৃতি আচ্ছাদক কলাৰ মুক্ত প্ৰান্তত অতি সূক্ষ্ম চিলিয়া বা কেশৰ থাকে, এইটো কারেক্ট হয়। তাৰপিছত চোৱা ৰিজন কি দিছে This cilia can move and their movement pushes the mucus forward to clear it. চিলিয়াযুক্ত এই আচ্ছাদক কলাৰ কাৰ্যৰ ফলত শ্লেষ্মা নিৰ্দিষ্ট দিশত কি হয় স্থানান্তৰিত হয়, এইটো কারেক্ট হয়। ইয়াতে চোৱা ইয়াতে কৈছে তোমাৰ চিলিয়াৰ কামৰ কথা আৰু ইয়াতে কৈছে তোমাৰ চিলিয়া ক'ত থাকে সেইটোৰ কথা। গতিকে তোমাৰ এসারশন আৰু ৰিজন দুটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহ'ব। দ্যাট মিন্স বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা এসারশনত কৈছে লিউকোপ্লাস্ট পারফর্মস ফটোসিনথেসিস, এইটো ইনকারেক্ট হয়, কাৰণ লিউকোপ্লাস্টত কোনো বৰ্ণযুক্ত কোনো কণিকা নাথাকে যাৰ কাৰণে ফটোসিনথেসিস কৰিব নোৱাৰে। তোমাৰ ক্ৰোমোপ্লাস্ট যিটো আছে ক্ৰোমোপ্লাস্ট যেনেকুৱা ক্লোৰোফিল, ঠিক আছে ক্ৰোমোপ্লাস্ট যেনেকুৱা তোমাৰ কি হয় ক্লোৰোফিল হয়, এই ক্লোৰোফিলেহে তোমাৰ কি কৰিব পাৰে ফটোসিনথেসিসত হেল্প কৰিব পাৰে। রিজন কি দিছে চোৱা লিউকোপ্লাস্ট কনসিস্ট অফ ক্লোরোফিল, এইটো ইনকারেক্ট হয়। গতিকে দুইটা ইনকারেক্ট হয়, ইয়াতে আমাৰ দুইটা কি হ'ব ইনকারেক্ট হ'ব। তাৰপিছত তোমাৰ কি দিছে চোৱা আমাৰ শৰীৰত চৰ্বি সঞ্চয় কৰা কলাবিধক কি বুলি কোৱা হয়, চৰ্বি সঞ্চয় কৰা সেইটোক এডিপোজ টিস্যু বুলি কোৱা হয়। সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ অৰ্গেনেলি ইজ কল্ড দ্য পাৱাৰ হাউচ অফ এ সেল, তোমাৰ কোষৰ কোনটো অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, এইটো হৈছে মাইটকন্ড্ৰিয়া। সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা ব্লাড ইজ এ কাইণ্ড অফ, তেজ বা ৰক্ত হ'ল কি কানেক্টিভ টিস্যু, তেজ এবিধ কি হয় কানেক্টিভ টিস্যু হয়। বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা কাৰ্টিলেজ ইজ নট প্ৰেজেণ্ট ইন, কাৰ্টিলেজ ক'ত ক'ত পোৱা নাযায় চোৱা নাকত পোৱা যায়, এয়াৰছত পোৱা যায়, লেৰিংছতো পোৱা যায়, কিন্তু চকুত পোৱা নাযায়, এইটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং হেজ ডেড সেল, তলৰ কোনটোৰ কোষ মৃত, সেইটো হৈছে স্ক্লেৰেনকাইমা, এইটো চোৱা স্ক্লেৰেনকাইমা কলা যিটোৱে তোমাৰ কি কৰে নাৰিকলৰ বাকলি গঠন কৰে। তোমালোকে দেখাই পাইছা নাৰিকলৰ বাকলিটো তোমাৰ কি হয় মৃত হয়, এইটো তোমাৰ স্ক্লেৰেনকাইমা কলাৰে কি হয় গঠিত হয়। তাৰপিছত কুৱেশ্যনটো চোৱা দ্য প্ৰাইমাৰী ফাংচন অফ লিউকোপ্লাস্ট, অবৰ্ণ কলাৰ প্ৰাথমিক কাম কি, অবৰ্ণ কলাৰ প্ৰথম কাম হৈছে খাদ্যবস্তু সঞ্চয় কৰা, এইটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে দ্য ফ্লেক্সিবিলিটি ইন প্লেণ্টছ ইজ ডিউ টু, উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কিহৰ কাৰণে হয়, এইটো কলেনকাইমা কলাৰ কাৰণে হয়। এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। স্থিতিস্থাপকতা মানে যেনেকুৱা তোমাৰ বাঁহ গছ আছে এনেকৈ হালি যায়, তাৰপিছত তামোল গছ এনেকৈ হালি যায় কিন্তু মাজৰ পৰা ভাঙি নাযায়, কিহৰ কাৰণে, কাৰণ সেইবোৰত বিশেষ ধৰণৰ কলা থাকে যিবোৰ কলা কলেনকাইমা কলা বুলি কোৱা হয়। এই কলাবোৰে এইটো কি কৰে তোমাৰ স্থিতিস্থাপকতাৰ গুণটো তোমাৰ কৰে। হুৱেৰ আৰ সেল অৰ্গেনেলিজ ফাউণ্ড ইন এ সেল, এটা কোষৰ কোষ অংগাণুবোৰ ক'ত থাকে, এইটো তোমাৰ সাইটোপ্লাজম বা কোষ প্ৰৰকত থাকে। সি অপশনটো কারেক্ট হ'ব। তোমালোকে এইটো 7তো পঢ়িছা, এইটোতো পঢ়িছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ বস্তু তোমালোকে পঢ়িবা সেইখিনি কিন্তু 9, 10তো দৰকাৰ, 10তো লাগিব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ মনত পেলাই দিছোঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে সেই হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বা যাতে সকলো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন তোমালোকে পোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকক যিমান পাৰোঁ তোমালোকক হেল্প কৰি যাম, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা। ইয়াতে চোৱা কি প্ৰশ্ন কৈছে, ইয়াতে চোৱা মাৰ্ক দ্য লোকেশ্যন অফ দ্য মেৰিষ্টেমেটিক টিচুজ ইন দ্য কাৰেক্ট অৰ্ডাৰ ইন দ্য ফিগাৰ। এই যিটো তোমাৰ ডায়েগ্ৰাম দিয়া আছে এই ডায়েগ্ৰামৰ পৰা তুমি শুদ্ধ কোনটো হ'ব সেইটো লাগে। চোৱা ইয়াতে তোমাৰ এইটো হৈছে তোমাৰ ইণ্টাৰকেলাৰী, এইটো হৈছে এপিকেল আৰু এইটো হৈছে তোমাৰ লেটাৰেল। গতিকে এইটো ইণ্টাৰকেলাৰী, লেটাৰেল আৰু এপিকেল এইটো হ'ব। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে হুইচ প্লাষ্টিড আৰ কালাৰলেছ। তলত কোনটো বৰণহীন, এইটো লিউকোপ্লাষ্টত কোনো কালাৰ নাথাকে, এইটো কেইবাবাৰো আমি আলোচনা কৰিলেও। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ ভেকিউল ইন প্লেণ্টছ। তলত উল্লেখ কৰা কোনটো উদ্ভিদৰ ভেকিউল বা ঋক্তিকাৰ দ্বাৰা সম্পন্ন নহয়। এতিয়া চোৱা নহয় বুলি সুধিছে, তো তোমাৰ এইটো কি হ'ব? বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। দে হেল্পছ উইথ দ্য প্ৰচেছ অফ চেল ডিভিজন। সিহঁতে কোষ বিভাজনত সহায় কৰে বুলি কৈছে, কিন্তু তোমাৰ ভেকিউলে কোষ বিভাজনত সহায় নকৰে। ভেকিউলৰ প্ৰধান কাম হৈছে টক্সিক যিবোৰ মেটাবলিক আছে অৰ্থাৎ বিষাক্ত বৰ্জনীয় পদাৰ্থ সেইবোৰ জমা কৰি ৰাখে আৰু পিছত সেইবোৰ উলিয়াই দিয়ে। ঠিক আছে, 21 নম্বৰ তাৰপিছত কুৱেশ্যনটো চোৱা where one the essential protein and lipids required for membrane manufactured। কোষাবৰণৰ বাবে প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড ক'ত প্ৰস্তুত হয়? এইটো এণ্ডোপ্লাজমিক ৰেটিকুলামত সংশ্লেষিত হয়। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে, এইটো ৰেপিড এলিগনেশ্যন অফ এ বেম্বো ষ্টেম ইজ ডিউ টু। বাঁহৰ কাণ্ডভাগ দ্ৰুত বৃদ্ধিৰ কাৰণ কি? এইটো অগ্ৰস্ত ভাজক কলা বা এপিকেল মেৰিষ্টেম। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তাৰপিছত চোৱা এইটো তোমাৰ কি কৈছে হুইচ অফ দ্য ফলোয়িং টিচু বিয়াৰ্ছ দ্য ৱেইট অফ এনিমেল বডি। প্ৰাণী দেহৰ ভাৰ বহন কৰা কলাবিধ কি? এইটো বোন হয়, অস্থি মানে হাড়দি। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চিত্ৰ দেখুৱাই দিছে, এইটো কি হয় সেইটো আমাক সুধিছে। হোৱাট ইজ দ্য নেম অফ দ্য চেল শ্বন ইন দ্য পিকচাৰ। এইটো কিহৰ পিকচাৰ হয়? এইটো তোমাৰ নাৰ্ভ চেল হয়। ক'ত গ'ল? নাৰ্ভ চেল আছে ইয়াতে। আচ্ছা, এইটো তোমাৰ নাৰ্ভ চেল, বোন চেল, এইটো তোমাৰ ব্লাড চেল। এইটো নাৰ্ভ চেলৰ ডায়েগ্ৰাম হয়, নাৰ্ভ চেল। এইটো তোমালোকে চাই ল'বাচোন বাৰু, তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়াই আছে এইটো ডায়েগ্ৰাম, তোমালোকে চাই ল'বা। এইটো চোৱা, এইটো তোমাৰ কিহৰ ডায়েগ্ৰাম হয় সেইটো সুধিছে। নেম দ্য এপিথেলিয়েল টিচু শ্বন ইন দ্য পিকচাৰ। এইটো কিহৰ ডায়েগ্ৰাম হয়? এইটো কিহৰ ডায়েগ্ৰাম হয়? এইটো হৈছে তোমাৰ কলিউমাৰ এপিথেলিয়েল। চি অপশ্যনটো কি হ'ব? এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে ৰাইট দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ টিচু প্ৰেজেণ্ট ইন দ্য ফলোয়িং অৰ্গেন। স্কিনত কি থাকে? এপিথেলিয়েল টিচু থাকে, বনত থাকে তোমাৰ কানেক্টিভ টিচু, ৱাল অফ হাৰ্টত থাকে তোমাৰ কি? মাস্কিউলাৰ টিচু। গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ছালত থাকে আচ্ছাদক কলা, অস্থিত থাকে সংযোজক কলা আৰু হৃদযন্ত্ৰৰ ভিতৰত থাকে পেশী কলা। গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, তাৰপিছত কুৱেশ্যনটোত কি কৈছে হুইচ অফ দ্য ফলোয়িং চেল হেল্পছ ইন ইনক্ৰিজিং দ্য লেংথ অফ ষ্টেম এণ্ড ৰুট। তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে? সেইটো হৈছে এপিকেল মেৰিষ্টেম। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। অগ্ৰস্ত ভাজক কলাই সহায় কৰে। তাৰপিছত কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং ইম্পৰ্টছ কালাৰ টু ফ্লাৱাৰ টু এট্ৰেক্ট ইনচেক্ট ফৰ পলিনেশ্যন। তলৰ কোনটো কুসংজ্ঞানৈ তোমাৰ কি কৰে? পৰাগ যোগৰ কাৰণে ফুলৰ বিভিন্ন ৰং দিয়ে। এইটো হৈছে ক্ৰমোপ্লাষ্ট। ক্ৰমোপ্লাষ্ট তোমাৰ কি কৰে? কালাৰফুল হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে নিউক্লিয়াছ অফ দ্য চেল ইজ ডিস্কভাৰ্ড বাই। কোষৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছে। ডি অপশ্যনটো কাৰেক্ট হ'ব।
The statement cell arises only from pre-existing cell was given by যে কোষ এটা সদায় তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় এই কথাটো কোনে কৈছিল এটো ভাৰ্চয়ে কৈছিল গতিকে এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following sets include simple permanent tissue তলৰ কোনবোৰত কেৱল সৰল স্থায়ী কলা থাকে তো সৰল স্থায়ী কলা কি কি হয় প্যাৰেনকাইমা কলেনকাইমা স্ক্লেৰেনকাইমা এটো বি অপচনটো কি হ'ব কারেক্ট অপশন হব তার পিছৰ কোৱেশ্চনটো চোৱা dash in the cell wall cork makes it impervious to water এটো চোৱা যেটো আমাৰ কৰ্ক আছে সেই কৰ্কৰ পৰা তোমাৰ যাতে পানী বাহিৰ ফালে ওলাই আহিব নোৱাৰে তাৰ কাৰণে কি থাকে সুবেৰিনৰ এটা আৱৰণ থাকে এটো তোমাৰ এইটো অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাই এটো কি কৈছে হেভাৰচিয়ান ক্যানেল ইজ প্ৰেজেন্ট ইন হেভাৰচিয়ান ক্যানেল ক'ত পোৱা যায় হেভাৰচিয়ান ক্যানেলটো পোৱা যায় তোমাৰ এটো বনত পোৱা যায় বন এটো তোমাৰ ডি অপচনটো কারেক্ট অপশন হ'ব which connective tissue connects bone to bone তলৰ কোনটো প্ৰকাৰৰ তোমাৰ সংযোজক কলাই হাড়ৰ লগত হাড়ৰ সংযোগ কৰে হাড়ৰ লগত হাড়ক সংযোগ কৰে কোনে লিগামেন্টে আৰু টেন্ডনে তোমাৰ হাড়ক মাংসপেশীৰ লগত জোৰা লগায় এটো তোমালোকে মনত ৰাখিবা তাৰ পিছত কোৱেশ্চনটো এটো অলৰেডি ডিসকাশন কৰিলে which tissue makes of the husk of coconut নাৰিকলৰ বাকলি কোনে গঠন কৰে তো স্ক্লেৰেনকাইমা কলাই গঠন কৰে বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এটো আমি ডিসকাশন কৰিলো তাৰ পিছত এটো চোৱা এটো আমি ডিসকাশন কৰিছো তোমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে মোৰ পাৰ্সোনাল নাম্বাৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনাল নাম্বাৰ হয় তোমালোকে এটো নাম্বাৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশন আৰু ফাইনেল এক্সামিনেশন হৈ গলে তোমালোকে এটো নাম্বাৰত কোৱেশ্চন পেপাৰ পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক হেখিনি সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে পাই যাবা হাফ ইয়াৰলি এক্সামিনেশনৰ আগতে হাফ ইয়াৰলিৰ যিমানখিনি কোৰ্স আছে গোটেইখিনি তোমালোকে পাই যাবা ম্যাথছৰো পাই যাবা সায়েন্সৰো পাই যাবা সোশ্যাল সায়েন্সৰো পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'লে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন সকলোৰে আগতে তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ইয়াতে চাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াৰ পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা এটো হাফ ইয়াৰলি এক্সামিনেশন আৰু তোমালোকৰ ফাইনেল এক্সামিনেশন দুটাতে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ